2024 বৰ্ষৰ ৰঞ্জি ট্ৰফিৰ আজি প্ৰথমটো দিন আৰু ৰঞ্জি ট্ৰফিৰ আজি বহুকেইখন খেল ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু মই কৈছো যে প্ৰথম দিনা বহুত ৰোমাঞ্চকৰ খেল আমি দেখা পালো এফালে তিলক বৰ্মাই হায়দৰাবাদৰ হৈ সেঞ্চুৰী মৰা দেখিলো আৰু আনফালে আমাৰ অসম দলৰো আজি খেল আছিল আমাৰ অসম দল মুখামুখি হৈছিল ছত্তীশগড়ৰ বিৰুদ্ধে আৰু সেই খেলখনত কি হৈছিল সেই বিষয়ে বিতংভাৱে আলোচনা কৰাৰ আগতে আপোনালোকে এটা কাম কৰিব আজি ভিডিওটো অসম ক্ৰিকেট দলৰ বাবে এটা লাইক কৰিবলৈ নাপাহৰিব তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো আমি পুনৰ ডাইৰেক্ট ভিডিওটোৰ মূল বিষয়টোলৈ বন্ধুসকল আপোনালোকক মই কৈছো যে 2024 বৰ্ষৰ আজি ৰঞ্জি ট্ৰফিৰ প্ৰথমটো দিন আছিল আৰু প্ৰথম দিনাই বহুকেইটা টিমৰ মাজত বহুকেইখন প্ৰায় ৰোমাঞ্চকৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে এফালে মুম্বাইৰ খেল হৈ আছিল আনফালে হায়দৰাবাদৰ খেল হৈছিল আকৌ আনফালে তামিলনাডুৰো খেল হৈ আছিল আৰু ইপিনে আমাৰ অসম ক্ৰিকেট দল মুখামুখি হৈছিল ছত্তীশগড়ৰ বিৰুদ্ধে আৰু খেলখনত প্ৰথমতে ছত্তীশগড় দলৰ অধিনায়ক টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমাৰ অসমৰ দলটি বোলিং কৰিবলৈ ফিল্ডত আহে আৰু প্ৰথম অৱস্থাত আমাৰ অসমৰ বলাৰসকলে খুব সুন্দৰ টপ ক্লাছ বোলিং কৰিছিল বুলি ক'ব লাগিব প্ৰায় 1 ঘণ্টাৰ ভিতৰতে 3টাকৈ উইকেট হেৰুৱাইছিল আৰু ছত্তীশগড় দলটি বৰ বেয়াকৈ বিপদত পৰিছিল বুলি ক'ব লাগিব কিন্তু মাজতে বহু সময় ধৰি দুজন বেটাৰে তেওঁলোকৰ খেলখন ধৰি ৰাখিলে আৰু প্ৰথম দিনাৰ খেল শেষ হোৱালৈকে ছত্তীশগড় দলটিয়ে প্ৰায় 89 অভাৰ 5 নম্বৰ বলটিত 249 ৰান সংগ্ৰহ কৰাৰ লগতে 5টাকৈ উইকেটৰ তেওঁলোকে হেৰুৱাইছে মানে মোটামুটি ভাল প্ৰদৰ্শনে কৰিছে বুলি ক'ব লাগিব আমাৰ অসম দলে প্ৰথম অৱস্থাত যিদৰে 3টাকৈ উইকেট হেৰুৱাইছিল ছত্তীশগড় দলে তেতিয়াতো এনেকুৱা লাগিছিল যে হয়তো আমাৰ অসম টিমে আজি 150-200 ৰানৰ ভিতৰতে ছত্তীশগড় টিমক অল আউট কৰিবলৈ সক্ষম হ'ব কিন্তু তেওঁলোকে মাজতে খেলখন অকমান ধৰি ৰাখিলে আৰু কাইলৈ দিনটোত পুনৰ এবাৰ ছত্তীশগড় টিমটো বেটিং কৰিবলৈ আহিব তাত দেখাটো লক্ষণীয় হ'ব আমাৰ অসম টিমে কেনেকৈ কামবেক কৰে কিদৰে তেওঁলোকক আউট কৰিবলৈ সক্ষম হয় আৰু আমাৰ অসম দলো বেটিংত ভাল কৰিব লাগিব আমাৰ অসম দলৰ ওচৰতো বেটাৰ নাই বুলি ক'লে বেয়া হ'ব বহুত ভাল বেটাৰ আছে ডেনিছ দাস আছে বিশাল ৰয় আছে তাৰ লগতে ৰিয়ান পৰাগটো আছে তেখেত কেপ্টেইন হিচাপে তেখেতৰ অৱদান এই মেচখনত বা তেখেতৰ পাৰফৰমেন্স দেখাটো লক্ষণীয় হ'ব আৰু ৰিয়ান পৰাগে বোলিং কৰা নাই কাৰণ তেখেতৰ ফিটনেছৰ ওপৰত এতিয়াও প্ৰশ্ন আছে তেখেত এতিয়াও সম্পূৰ্ণৰূপে সুস্থ নহয় গতিকে ৰিয়ানে বোলিং নাই কৰাৰ বাবে অকমান অসম টিমটো দুৰ্বল অৱস্থাত দেখা গৈছে বোলিঙত অলপ দুৰ্বলতা বহুখিনি দেখা গৈছে বুলি মই কম আৰু মই আশা কৰিছো অসম টিমে প্ৰথমখন ৰঞ্জি ট্ৰফিৰ মেচতে 2024 বৰ্ষৰ জয়লাভ কৰি আগুৱাই যাবলৈ সক্ষম হ'ব আৰু যোৱা 2-3টা বছৰৰ পৰা অসম টিমে বহুতো ভাল প্ৰদৰ্শন কৰিছে ৰঞ্জি ট্ৰফি হওক বিজয় হাজাৰে ট্ৰফি হওক শহীদ মুস্তাক আলী ট্ৰফি হওক গতিকে এইবাৰো আমি আশা কৰিম কিমান দূৰ ৰঞ্জি ট্ৰফিত অসম টিম আগুৱাই যাবলৈ সক্ষম হয় হেতু দেখাটো লক্ষণীয় হ'ব আৰু কোনে কেটা উইকেট আমাৰ অসমৰ ফালৰ পৰা পালে বুলি ক'লে মই ক'ব লাগিব গোটেই কেজন বোলাৰে আজিৰ দিনটোত এটা উইকেট পাইছে মুখতাৰ হুছেইনে এটা পাইছে তাৰ লগতে মিনময় দত্ত এটা উইকেট পাইছে তাৰ পাছতে আকাশ সেন গুপ্তাই উইকেট পাইছে ৰাহুল সিঙে উইকেট পাইছে মুঠতে যিমান কেজন বোলাৰক আজিৰ দিনটোত বোলিং কৰিবলৈ ৰিয়ান পৰাগে আনিছিল আটাইকেজনে উইকেট পাবলৈ সক্ষম হৈছে আৰু 5টাকৈ উইকেট হেৰুৱাই ছত্তীশগড় দলে 250 ৰান প্ৰথম দিনাৰ খেল সামৰালৈকে মাৰিবলৈ সক্ষম হৈছে আৰু আমাৰ অসম টিমে কাইলৈ দিনটোত কেনেকুৱা প্ৰদৰ্শন কৰে হেতু দেখাটো লক্ষণীয় হ'ব আৰু এই ভিডিওটোত মই বেছি কথা ইমানকৈ ক'বলগীয়া নাই বুলি ভাবো অশেষ ধন্যবাদ এই ভিডিওটো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে